পাকিস্তানৰ সৈতে পৰাজয়ত মোবাইল ভঙা জনতাই ক'লে যদি ইণ্ডিয়াই যদি হাৰি যায় তেতিয়া আমি মোবাইলে ফাটাই দিয়ে তেতিয়া এনেকা যদি দেশ লগত যদি লিংক থাকে আমাৰ দেশখনক যদি বৰবাদ কৰি দিয়ে তেতিয়া আমি কংগ্ৰেছ কৰা কি মূল্য থাকিব পাকিস্তানৰ সৈতে গোপন মিতিৰালি চিন্তাৰ বিষয় মানে অসম নহয় গোটাই ভাৰততে চিন্তা কৰিব লগা এটা বিষয় আছে যে যিসকল ব্যক্তিয়ে বিয়া পাতিছে বিয়া পতা সকলে সাধাৰণতে পাকিস্তানত হনিমুন কৰিব নাযায় বাট তেওঁ গ'ল খেতুটো আপত্তি নাই যাব পাৰে গ'ল তেওঁ অলপ ব্যতিক্ৰম হয় পাকিস্তান বাংলাদেশ এবোৰ ভাল পায় তেওঁ একো নাই তেওঁ যাওক কিন্তু তেওঁ কিহৰ কাৰণে ষ্টেম্পিং নোহাকে বা ইনফৰমেশন নোহাকে ৰাউলপিণ্ডিত গ'ল কিহৰ কাৰণে গ'ল এই কথা কিন্তু ক্লিয়াৰ নকৰে ৰাজ্যজুৰি কংগ্ৰেছ ত্যাগ নেতা কৰ্মীসকলৰ কথা গম পাইছে মই যেহেতুকে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছো প্ৰায় 100 মান কৰ্মীয়ে আজি কংগ্ৰেছ দল পদত্যাগ কৰিছে এই দাদা ব্লকৰ উপসভাপতি বাইদেউ আছে মণ্ডলৰ সভাপতি সভানেত্ৰী বাইদেউ পাবৈ মণ্ডলৰ তেওঁ মহিলাৰ আৰু বিভিন্ন বিখন বুথ মণ্ডলৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত আছে সকলোৱে আজি কংগ্ৰেছ দল ত্যাগ কৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰাৰ পিছতেই ৰাজ্যজুৰি কংগ্ৰেছ দল ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছৰ নেতা কৰ্মীসকলে বিশ্বনাথত আজি শতাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি জিলা সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে মই জন্মৰ পৰা 18 বছৰ বয়সত যেতিয়া প্ৰথম ভোট দিব পাইছে তাৰ পৰা আজিলৈকে মই কংগ্ৰেছতে আছিলে কিন্তু মই সোশ্যাল মিডিয়াত চাইছো মোবাইলত চাইছো মানে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যেটো পাকিস্তানৰ লগত ISI লগত লিংক আছে বুলি আমি বহুত তথ্য মানে মোবাইলত চাইছো তাত আমি দুখ এটা প্ৰকাশ কৰিছো যে আমি এটা সাধাৰণ মোবাইল গেমত ক্ৰিকেট গেমতে আমি পাকিস্তানক মানে ভাল নাপাই যদি ইণ্ডিয়াই যদি হাৰি যায় তেতিয়া আমি মোবাইলে ফাটাই দিয়ে তেতিয়া এনেকা যদি দেশ লগত যদি লিংক থাকে আমাৰ দেশখনক যদি বৰবাদ কৰি দিয়ে তেতিয়া আমি কংগ্ৰেছ কৰা কি মূল্য থাকিব এটো কংগ্ৰেছৰ কিহৰ দায়িত্বত আছিল দায়িত্ব মোৰ হেৰিত আছিলে এনে সোশ্যাল ওয়ার্কার হিসাবত হলিও মই দায়িত্ব নহলিও বহুতখিনি মানুহ লগত আমি কংগ্ৰেছ কৰ্মীৰ লগত বহুত দিনৰ পৰা এই কংগ্ৰেছ কৰ্মী কৰি আহিছো কংগ্ৰেছ শব্দটো বেয়া নহয় কিন্তু এতিয়া যেটো বৰ্তমান যেটো ISIৰ যেটো প্ৰভাৱ এটো চালে আমি মানে অসম নহয় গোটাই ভাৰততে চিন্তা কৰিব লগা এটা বিষয় আছে এটো আমি চিন্তা কৰিছো কংগ্ৰেছ শব্দটো বেয়া নহয় তথাপিও যেটো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যেটো লিক হৈ আছে IS লগত তেনেহলে আমাৰ অসমত একদমৰে ভাৰতৰ যিকোনো ঠাইত মানে ভাল পৰিৱেশটো নাহিব বুলি আমি আশা কৰিছে যদি মিনিষ্টাৰে হৈ যায় বা প্ৰধানমন্ত্ৰী গৌৰৱ গগৈ ছাৰে হৈ যায় তেতিয়া দেশখনক কেনেকা নিব তাৰ প্ৰতি আমি চিন্তা কৰিছে এইটো চিন্তা কৰি এই কাৰণে চিন্তা কৰি পেলাই ভাবিলো তেতিয়া কংগ্ৰেছ থাকিতো আমাৰ ভাল নহব এইটো চিন্তা কৰি কংগ্ৰেছ আজি কিমান মান লোকে আজি কংগ্ৰেছ ত্যাগ কৰাৰ মূল উদ্দেশ্য এটাই যে পাকিস্তানৰ লগত লিংক থকা বা এজেন্ট হৈ পেলাই অহৰহ জড়িত থকা বা অহৰহ পাকিস্তানলৈ গৈ থকা ব্যক্তিৰ নেতৃত্বত আমি কংগ্ৰেছ দল নকৰো মই জিলা কংগ্ৰেছৰ সম্পাদক আছিলো আৰু APCCৰ ষ্টেট কোঅৰ্ডিনেটৰ আছিলো SC চেলৰ কিহৰ কাৰণে এৰিলে নেতৃত্বৰ অভাৱ এক নম্বৰ কথা হৈছে নেতৃত্বৰ অভাৱ আগৰ যি কংগ্ৰেছ দলৰ যি আদৰ্শ আৰু নীতি আছিল সেই আদৰ্শ আৰু নীতিৰ মতে এতিয়া কংগ্ৰেছ দল চলি থকা নাই আপুনি গৌৰৱ গগৈৰ বাবে এতিয়া কংগ্ৰেছ ত্যাগ কৰিছে গৌৰৱ গগৈৰ কাৰণে কংগ্ৰেছ দল ত্যাগ বুলি নহয় গোটেই কংগ্ৰেছ দলটোৰ যি আদৰ্শ আৰু যি নীতি আছিল সেই নীতি আৰু আদৰ্শ আগৰ মতে নাই আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নীতি আৰু আদৰ্শটো ভাজ ডিফাৰেন্স তেওঁৰ পিতৃৰ যিটো আদৰ্শ আৰু নীতি আছিল সেইটোৰ লগত তেওঁৰ আদৰ্শ আৰু নীতি নিমিলে গতিকে সেই দলত আৰু থাকি পেলাই আমাৰ কোনো ধৰণৰ কাম কৰিবলৈ আমাৰ ইচ্ছা নাই কথা গম পাইছে মই যেহেতুকে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছো প্ৰায় 100 মান কৰ্মীয়ে আজি কংগ্ৰেছ দল পদত্যাগ কৰিছে এই দাদা ব্লকৰ উপসভাপতি বাইদেউ আছে মণ্ডলৰ সভাপতি সভানেত্ৰী বাইদেউ পাবৈ মণ্ডলৰ তেওঁ মহিলাৰ আৰু বিভিন্ন বিখন বুথ মণ্ডলৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত আছে
সকলোৱে আজি কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু সকলোৰে বিশেষকৈ এটা কথা কৈছে বিভিন্ন ক্ষোভটো আছে এইটো পিছৰ কথা কিন্তু সকলোৱে আপোনালোকে নিশ্চয় ইয়াত থাকোতে শুনা পাইছে যে পাকিস্তানৰ লগত কোনো কম্প্ৰমাইজ নকৰে কংগ্ৰেছ দলটোক আমি কংগ্ৰেছ দলটোক কোনোবাই বেয়া পাই পেলাই কংগ্ৰেছ দলৰ পৰা আঁতৰি গৈছো কথাটো নহয় কংগ্ৰেছ দলৰ যিজনে নেতৃত্ব দি আছে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ পাকিস্তান লিংকৰ যিখিনি কথা এই কথাখিনি ক্লিয়াৰ তেওঁ কৰিব পৰা নাই তেখেতৰ ৱাইফে কিয় লো ভিজিবিলিটি লো ৰিস্ক কলে আৰু তেওঁ কিয় ভিজা ষ্টেম্পিং নোহোৱাকে ভিজা কোনো ইনফৰমেশন নোহোৱাকে পাকিস্তানৰ তেওঁ ৰাৱলপিণ্ডি গত য'ত ISR হেডকোৱাৰ্টাৰ এইখিনি কথাক লৈ পেলাই আজি কংগ্ৰেছ দলৰ পৰা এই সকলো ব্যক্তিয়ে আজি পদত্যাগ কৰিছে কংগ্ৰেছ দলৰ লগত জড়িত হৈ থকা এইটো আৰম্ভণি পৰৱৰ্তী সময়ত বিশ্বনাথৰ পিছত বিহালী গহপুৰ আকৌ বিশ্বনাথত মণ্ডলে বহু জেগাত পদত্যাগৰ আমাৰ যি অনুষ্ঠান এটো হৈ থাকিব বিশ্বনাথৰ পৰা চয়নিকা ডেকাৰ ৰিপৰ্ট টাইম 8